Hello everyone. মই আছো বৰ্তমান গোহালিৰ ঘৰত মানে ইয়া গৰু দেখিছে গৰুবিলাকে পুৰা ঘাঁহ খাই আছে আৰু মই গোহালিৰ ঘৰত এই ৰাতি কিয় আছে জানেনে আপোনালোকক এটা বহুত বেছি বিশেষ বস্তু দেখাব গৈ আছো আৰু মই জীৱনত প্ৰথমবাৰ দেখিছো এই বস্তুটো দেখাব গৈ আছো আপোনালোকে বাৰু মহ মাৰা কিমান কি বস্তু দেখিছে মই হলে অনলি গুড নাইট তাৰ পিছত আৰু মহ মাৰা ধূপ আৰু এখন যে কিবা বেতৰ নিচিনা আছে সেইখনৰ বাদে মই মহ মাৰা তেনেকৈ একো মেচিন দেখা নাই এতিয়ালৈকে কিন্তু আজি মই এটা দেখি গলো মহ মাৰা মেচিন ইয়াতে বহুকেইটা গৰু আছে আৰু যেহেতু গৰম দিনত বহুত বেছি মহ থাকে গৰুকেইটাক যাতে মহে কামুৰিব নোৱাৰে আৰু গৰুকেইটা ডাঙৰ হৈ ন বেলেগ একো ব্যৱস্থা ল'ব নোৱাৰি গতিকে এই মহ মৰা মেচিন এটা ইয়াতে ব্যৱহাৰ কৰা হৈছে আৰু মই এইটো দেখিলো আমাৰ ওচৰৰ দাদাহঁতৰ ঘৰতে আছে ভাবিছিলো আপোনালোকক দেখাম গতিকে আজি সময় পালো সেই কাৰণে ভিডিওটো কৰিলো এয়া যিসকলে দেখিছে বাৰু তেওঁলোকৰ কাৰণে নহয় আৰু যিসকলে মহ মৰা এনেকুৱা মেচিন দেখা নাই তেওঁলোকৰ কাৰণে এই ভিডিওটো আৰু এইবিলাক দেখিছে নে এইবিলাক যে কলা কলা এইবিলাক সব মহ হয় বহুত মহ মৰিছে এইবিলাক দেখিছে নে কিমান মহ মৰিছে আৰু ইয়াতে মই বহুত টাইমৰ পৰা থিয় হৈ আছো এটাও মহে কামুৰা নাই এতিয়ালৈকে মানে সম্পূৰ্ণৰূপে এই মেচিনটো মহবিলাক মাৰে আৰু কোনে কোনে ফাৰ্ষ্ট টাইম দেখিছে এনেকুৱা মহ মাৰা মেচিন জনাব আৰু দেখা আকৃতিটো অকমান মানে এচি টাইপৰ হয় এইটো ভালদৰে চাই লওক এইটো হৈছে নামটো আৰু যদি কোনোবাই ল'ব পাৰে মানে ল'ব ইচ্ছা আছে এনেকুৱা ডাঙৰ গৰু আছে তেতিয়াহলে ল'ব পাৰে এইটো খুব ধুনিয়া মেচিন হয় এটা মানে মই যি বুজিলো কাৰণ জীৱ-জন্তু সকলে ক'ব নোৱাৰে ন ইহঁতক কিমান মহে কামুৰিছে কি কৰিছে আৰু হেতুৰ কাৰণে মানে এই মেচিনটো বহুত বেছি উপকাৰী হয় আৰু গতিকে ইয়া কেনেকুৱা লাগিলে জনাবচোন আৰু যদি কোনোবাই দেখিছে আগতে তেতিয়াও জনাব আৰু যদি দেখা নাই তেতিয়াও জনাব আৰু দেখিছে এই মাত্ৰ ইয়াতে এটা পোক সোমাইছিল আৰু পোকটো তলত পৰি গ'ল মানে পোকটো মৰি গ'ল কি আছে বাৰু ইমান বিশেষ এইটো পোক গৈ আছে এয়া গ'ল সোমাই গ'ল মানে ইয়াতে ইয়াত সোমোৱাৰ পিছত চাগে আৰু ওলাই আহিব নোৱাৰে এয়া গৰুকেইটাও দেখাই দিছো তেনেহলে আজিৰ কাৰণে বাই দেই